নমস্কাৰ মই প্ৰসেনজিৎ ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি অনুশীলনী 6.2 শেষ কৰিছো অৰ্থাৎ অনুশীলনী 6.2 ত আমি সমান্তৰ প্ৰগতিৰ বিষয়ে শিকি আহিছিলো গতিকে আজিৰ ভিডিঅ'ত আমি অনুশীলনী 6.3 ৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ আমি অনুশীলনী 6.3 ত কি পাম গুণোত্তৰ প্ৰগতি পাম গুণোত্তৰ মাধ্য পাম গুণোত্তৰ প্ৰগতিৰ যোগফল এইবিলাক পাম ঠিক আছে গতিকে গুণোত্তৰ প্ৰগতিনো কি প্ৰথমতে তাক শিকিম আৰু যদি তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা তেতিয়াহ'লে বলাচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ চোৱা আমি প্ৰথমতে চাম গুণোত্তৰ প্ৰগতি এতিয়া চোৱা গুণোত্তৰ প্ৰগতি কি চাম ঠিক আছে ইংলিছত কোৱা হয় জিঅ'মেট্ৰিক প্ৰগ্ৰেছন শৰ্টত কি লিখা হয় জিপি ঠিক আছে যদি কোনো এটা অনুক্ৰমৰ এটা পদক তাৰ ঠিক পূৰ্বৱৰ্তী পদটোৰে হৰণ কৰিলে হৰণফল সদায় সমান বা ধ্ৰুৱক হয় তেনেহ'লে সেই অনুক্ৰমটো গুণোত্তৰ অনুক্ৰম বা গুণোত্তৰ প্ৰগতি বুলি কোৱা হয় সো এইটো হৈছে গুণোত্তৰ প্ৰগতিৰ সংজ্ঞা ঠিক আছে লিখি লবা ইয়াত হৰণফলটোক কি বুলি কোৱা হ'ব সাধাৰণ অনুপাত বুলি কোৱা হ'ব হৰণফলটোক এতিয়া চোৱা যদি প্ৰথম পদটো এ হয় অনুক্ৰমটোৰ আৰু সাধাৰণ অনুপাত যদি r হয় ঠিক আছে তেন্তে এটা গুণোত্তৰ প্ৰগতি কেনে ধৰণৰ হ'ব এটো আৰিমতে হ'ব a, ar, ar square, ar cube, ar to the power 4, dot dot এনেকৈ গৈ থাকিব চোৱা এটো হৈ গ'ল প্ৰথম পদ এ গতিকে এইটো গুণোত্তৰ প্ৰগতিত আছে না কেনেকৈ গম পাবা চোৱা কি বুলি কৈছে কোনো এটা অনুক্ৰমৰ এটা পদক এই এটা পদ ললো ঠিক আছে এই পদটোক তাৰ ঠিক পূৰ্বৱৰ্তী পদটোৰে হৰণ কৰিলে যদি আমি এই ইয়াৰ আগৰ পদটোৰে মানে পূৰ্বৱৰ্তী পদটোৰে যদি আমি হৰণ কৰো হৰণফলটো সদায় সমান বুলি কৈছে চোৱা কি আছে ar ইয়াক যদি আমি আগৰ পদটোৰে হৰণ কৰো এ কেনসেল হ'ল কি থাকিব r ইয়াতো একেদৰে এই পদটোক তুমি এইটোৰে হৰণ কৰা কি আছে ar স্কয়াৰ তাক তুমি ar ৰে হৰণ কৰা ar কেনসেল গ'ল ইয়াত এটা r থাকিব ঠিক আছে ঠিক একেদৰে তুমি এইটো দি এইটো হৰণ কৰা মানে এই পদটোক ইয়াৰ পূৰ্বৱৰ্তী পদৰে হৰণ কৰা ar কিউব কি হ'ব ar স্কয়াৰ কেনসেল গ'ল এটা r থাকি যাব গতিকে আমাৰ যেটো সাধাৰণ অনুপাতটো সমান সমান একে ওলাইছে গতিকে আমাৰ গুণোত্তৰ প্ৰগতিটোৰ আৰ্হিটো কেনেকৈ হ'ব এটো ঠিক আছে গতিকে গুণোত্তৰ প্ৰগতি বুজি পাইছা এতিয়া গুণোত্তৰ প্ৰগতি এটাৰ পদ তুমি কেনেকৈ উলিয়াবা তোমাক যদি কয় দ্বিতীয় পদটো উলিওৱা কেনেকৈ উলিয়াবা মানে nতম পদ কেনেকৈ উলিয়াই tn ইকুৱেল ar to the power n minus 1 ঠিক আছে যদি দ্বিতীয় পদ বুলি কয় এনেকৈ লিখিবা t2 ইকুৱেল a r n minus 1 n মানে হৈ গ'ল 2 minus 1 কি হৈ যাব দ্বিতীয় পদ a r হৈ যাব r to the power 1 হ'ব 1 মানে a r এ হ'ব গতি দ্বিতীয় পদ হৈছে নহয় a r এটো হৈ গ'ল পদ উলিওৱা ফৰ্মুলা ঠিক আছে এতিয়া চোৱা গুণোত্তৰ মাধ্য কেনেকৈ উলিয়াবা গুণোত্তৰ মাধ্য কেনেকৈ উলিয়াবা জিঅ'মেট্ৰিক মিন এক শৰ্টত লিখা হয় gm ধৰা হল a b c পদ তিনিটা আছে গুণোত্তৰ প্ৰগতিত ঠিক আছে কি বুলি কৈছে a b c গুণোত্তৰ প্ৰগতিত আছে তেতিয়াহ'লে কি হ'ব b by a ইকুৱেল c by b হৈ যাব হ'বনে মানে পিছৰ পদটোক আগৰ পদটোৰে যদি আমি হৰণ কৰো তেতিয়াহ'লে ইকুৱেল হ'ব লাগিব গুণোত্তৰ প্ৰগতিত যেটা আছে ঠিক আছে তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰো ইমপ্লাইজ b into b স্কয়াৰ ইকুৱেল a into c ac ইমপ্লাইজ আমি যদি এফালে স্কয়াৰ উঠাই দিও b ইকুৱেল ৰুট ac এইটো ফৰ্মুলা মতে তোমালোকে গুণোত্তৰ মাধ্য উলিয়াব লাগিব তেতিয়াহ'লে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰি উলাবা ঠিক আছে b ইকুৱেল ৰুট ac এতিয়া আমি অনুশীলনী 6.3 ত থকা প্ৰশ্নবোৰৰ সমাধান কৰিবলৈ চোৱা কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলৰ গুণোত্তৰ প্ৰগতি কেইটাৰ বান্ধনীত উল্লেখ থকা পদটো নিৰ্ণয় কৰা আৰু প্ৰতিটোৰে সেই সংখ্যক পদলৈ যোগফল উলিওৱা কি বুলি কৈছে এই তলত যেটো গুণোত্তৰ প্ৰগতি দিয়া আছে সেই প্ৰগতিটোৰ বান্ধনীত থকা এইতম পদটো আমি উলিয়াব লাগে ঠিক আছে সেই এইতম পদটো উলিয়াই সেই এইতম পদলৈ আমি যোগফল উলিয়াব লাগে মানে ইয়াত দুটা কাম কৰিব লাগিব আমি প্ৰথমতে আমি পদ উলিয়াম তাৰ পিছত আমি যোগফল উলিয়াম ঠিক আছে গতিকে আমি অলপ আগতে পাই আইছো যে গুণোত্তৰ প্ৰগতিৰ
পদ উলিওৱা ফৰ্মুলা কি পাইছিলোঁ nতম হ'লে tn = ar n - 1 এইটো ফৰ্মুলা পাইছিলোঁ এইটো ফৰ্মুলা মতে কৰিম গতিকে আমাক কি লাগিব a লাগিব আৰু r লাগিব ঠিক আছে a মানে প্ৰথম পদ সমাধান ইয়াত প্ৰথম পদ a ইকুৱেল কি আছে 1 আৰু r ইকুৱেল কি হ'ব r টো কেনেকৈ উলিয়াই যে যিকোনো এটা পদক তুমি আগৰ পদটোৰে হৰণ কৰা মানে -2 আছে তাক যদি আমি 1 ৰে হৰণ কৰো কি পাম আমি -2 এ পাম ইয়াকো একে পাম 4 ক যদি আমি -2 ৰে হৰণ কৰো -2 এ পাম ঠিক আছে গতিকে r ৰ মান হৈ গল মানে সাধাৰণ অনুপাত -2 ঠিক আছে এতেকে আমি উলিয়াব লাগে nতম পদ n মানে কি 8 তম পদ উলাব লাগে t8 ইকুৱেল এইটো ফৰ্মুলা মতে কৰা কি হ'ব a মানে হৈ গল আমাৰ 1 ইনটু r মানে হৈ গল -2 হোল টু দি পাৱাৰ n - 1 n মানে কিমান 8 -1 ঠিক আছে এইটো ফৰ্মুলা মতে বহুৱাই দিলো গতিকে এইটো মুছি দিও ইকুৱেল এটা ক্যালকুলেশন কৰা 1 ইনটু -2 দি পাৱাৰ 8 - 1 7 হৈ গল ঠিক আছে এটা চোৱা 1 ইনটু -2 দি পাৱাৰ 7 কৰিলে এটোই হ'ব -2 দি পাৱাৰ 7 এতিয়া 2 দি পাৱাৰ 7 হলে কিমান হয় 128 এটা মাইনাস কেইটা আছে 7 টা আছে গতিকে এইটো মাইনাস চিনটো বহিব -128 গতিকে আমাৰ 8তম পদটো কিমান -128 এতিয়া আমি উলিয়াব লাগে যোগফল মানে SN আকৌ এটা চোৱা আমি সমান্তৰ প্ৰগতিত SN উলিওৱা ফৰ্মুলা কি পাইছিলো n/2 হোল ইনটু 2a + n - 1 d এটো পাইছিলো আমি সমান্তৰ প্ৰগতিৰ যোগফল উলিওৱা ফৰ্মুলা গতিকে এতিয়া আমি পাম গুণোত্তৰ প্ৰগতিত SN উলিওৱাৰ ফৰ্মুলা হৈ গল মানে যোগফল উলিওৱা SN = a 1 - r to the power n by 1 - r এটো হৈ গল আমাৰ গুণোত্তৰ প্ৰগতিত যোগফল উলিওৱা ফৰ্মুলা ঠিক আছে তোমালোকে মুখস্থ কৰি লবা সমান্তৰ প্ৰগতিৰ কাৰণে বেলেগ গুণোত্তৰ প্ৰগতিৰ কাৰণেও বেলেগ implies SN মানে কিমান 8 তম পদলৈ আমি যোগফল উলিয়াব লাগে ইকুৱেল a মানে হৈ গল আমাৰ 1 r মান 1 ইয়াত কি আছে 1 - r to the power n r মানে হৈ গল আমাৰ -2 -2 দি পাৱাৰ n মানে 8 তলত কি আছে 1 - r মানে কিমান -2 তেতিয়া হলে কি পাম আমি 1 ইনটু এখিনি কৰিলে এখিনি হ'ব 1 মাইনাস এটা -2 দি পাৱাৰ 8 আছে -2 দি পাৱাৰ 8 হলে কিমান হ'ব 2 দি পাৱাৰ 8 মানে কিমান 256 মাইনাস কেইটা আছে 8টা আছে গতিকে এটো প্লাস হৈ যাব ঠিক আছে আৰু 1 মাইনাস মাইনাস কি হৈ গল প্লাস 1 + 2 3 তেতিয়াহলে আমি ওপৰত কি পালো যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাস চিনটো থাকিব 256 ৰ পৰা 1 গলে 255 তলত হৈ গল 3 কিমান হ'ব মাইনাস চিনটো থাকিব 3 × 8 = 24 1 থাকিব 15 3 × 5 = 15 -85 গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 1 টুৰ এ নম্বৰটোৰ সলিউশন ঠিক আছে বুজি পাইছা সকলোৱে কৰি লোৱা তাৰ পিছত চোৱা বি নম্বৰ সি নম্বৰ ডি নম্বৰ ই নম্বৰ এফ নম্বৰ গুটেকিটা একে নিয়মতে আমি কৰিব লাগে এ নম্বৰটো যেনেকৈ কৰি আইছো ঠিক একেদৰে গুটেকিটাও কৰিম চোৱা বি নম্বৰটো চোৱা কি দিয়া আছে 1, 2/3, 4/9, 8/27, ... 7তম পদ উলিয়াব লাগে এটো তোমালোকে কৰিবলৈ যত্ন কৰিবা তাৰছত সি নম্বৰটো তোমালোকে কৰিবলৈ যত্ন কৰিবা আৰু ইয়াত চোৱা বি নম্বৰ আৰু ডি নম্বৰটোত দুটা ভগ্নাংশত আছে আৰু ইয়াত 16তম পদ উলাব দিছে এটো যেটো অলপ ডাঙৰ সংখ্যা দিয়া আছে গতিকে এটো মই তোমালোকক কৰি দি আছো চোৱা ডি নম্বৰ সমাধান আগৰ দৰে কৰিম ঠিক আছে চোৱা ইয়াত প্ৰথম পদ a ইকুৱেল কি দিয়া আছে 1 সাধাৰণ অনুপাত r ইকুৱেল কি দিয়া আছে
আমি উলিয়াব লাগিব ঠিক আছে 1/2 মানে এই পিছৰ পদটোক আগৰ পদেৰে আমি হৰণ কৰিম বাই 1 ইকুৱেল কিমান হৈ যাব 1/2 হ'ব ঠিক আছে আৰ মান পাই গলো এৰ মান পাই গলো গতিকে আমি এটা পদ ওলাব পাৰিম কিমানতম 16তম এটাকে t16 ইকুৱেল আমাৰ পদ ওলোৱা ফৰ্মুলা কি আছিল পদ ওলোৱা ফৰ্মুলা আছিল ar to the power n - 1 n মানে হৈ গল 16 - 1 ইকুৱেল a মানে হৈ গল 1 into r মানে হৈ গল 1/2 whole to the power 16 - 1 15 এতিয়া 1 into এখিনি কৰিলে এখিনি হ'ব 1 to the power 15 মানে 1 15 বাৰ পূৰণ হলে কি হ'ব 1 হ'ব এটা 2 the power 15 মানে হ'ব 3 2 7 6 8 এটো মোৰ মুখস্থ আছিল মই বহুৱাই দিছো তোমালোকে কৰি চাব পাৰা বা মুখস্থ ৰাখিব পাৰা ঠিক আছে মানে 2 15 বাৰ পূৰণ কৰিলে 3 2 7 6 8 ওলাব ঠিক আছে গতিকে এইটো হ'ব 16তম পদ তাছত আমি আৰু কি ওলাব লাগে আকৌ এতিয়া আমি যোগফল উলিয়াব লাগে ঠিক আছে মানে 16তম পদলৈ যোগফল ওলোৱা ফৰ্মুলা কি আছিল sn equal a 1 minus r to the power n by 1 minus r এটো হৈ গল যোগফল উলিওৱা ফৰ্মুলা মানখিনি বহাই দিয়া এটাকে sn মানে কি s 16 16তম পদ লৈ যোগফল a মানে হৈ গল 1 এটা হৈ গল 1 minus r to the power n r মানে কিমান 1/2 n মানে 16 by 1 minus 1/2 equal সোয়া এটা ক্যালকুলেশন কৰিলে হল 1 into এখিনি কৰিলে এখিনি হ'ব কি পাম আমি 1 minus 1 to the power 16 কৰিলে কিমান হ'ব 1 এ হ'ব এটো জনা কথাই by 2 the power 16 কৰিলে কিমান হ'ব 2 the power 16 মানে হ'ব আমাৰ 6 5 5 3 6 to the power 16 মানে 216 বাৰ ইনটু কৰিলে এখিনি হ'ব তলত কি আছে 1 minus 1/2 এটা এখিনি ক্যালকুলেশন কৰা উপৰত কি হৈ যাব 6 5 5 3 6 ইয়াৰ লগত ইনটু কৰিলে কি হ'ব 6 5 5 3 6 by minus কেছে 1 by এটো হ'ব 6 5 5 3 6 এটা এইখিনি কি হৈ আছিল এইখিনি হৰণ হৈ আছিল এফালে হৰণ কৰি লিখি দিছো ঠিক আছে হৰণ কি হ'ব তলত লখা হৈ গল 2 এটা 2 into 1 2 minus 1 equal কি পালো আমি ইয়াৰ পৰা 1 মাইনাস কৰিলে কিমান পাম 6 5 5 3 6 ৰ পৰা 1 গল 5 by এখিনি 6 5 5 3 6 এতিয়া এটা যে আমি হৰণৰ পৰা পূৰণ কৰি দিও উল্টা হৈ যাব 2 যাব ওপৰত আৰু 2 - 1 কৰিলে কিমান হ'ব 1 এতিয়া ক্যালকুলেশন কৰিলে কিমান হ'ব 2 এ যদি আমি এটো হৰণ কৰি দিও কিমান বাৰ যাব 2 3 গুণ 6 2 2 গুণ 4 1 থাকিল 5 15 2 7 গুণ 14 হাতে থাকিল 1 2 3 গুণ 6 1 7 কিমান হল 13 13 কিমান বাৰ যাব 6 বাৰ আৰু কিমান থাকিল 1 16 16 কিমান বাৰ যাব 8 বাৰ গতিকে এফালে যেহেতু জায়গা নাই মানে ইয়াৰ পিছৰ খালি আমি ইয়াত লিখি দি আছো তোমালোকে তলে তলে লিখি লবা ঠিক আছে ইকুৱেল কি পাম আমি 6 5 5 3 5 by 3 2 7 6 8 গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 1 অৰ ডি নম্বৰটোৰ সলিউশন ঠিক আছে লিখি লোৱা ডি নম্বৰটো কৰিলো এটা ই নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 1, -1, 1, -1, ডট ডট এনতম পদলৈ যোগফল উলিয়াব লাগে এনতম পদটো কি হ'ব আমি উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াবা ই নম্বৰটো সমাধান কৰিম চোৱা হিয়াৰ প্ৰথম পদ a ইকুৱেল কি পালো 1
আৰু সাধাৰণ অন্তৰ r ইকুৱেল কি পালো আমি পোৱা নাই উলিয়াব লাগিব কি আছে -1 ক আমি আগৰ পদটোৰে হৰণ কৰিম 1 এ দি কি পাম আমি -1 এ পাম ঠিক আছে এইটো গল r মান তেতিয়াহ'লে আমি কি উলিয়াব লাগে t n উলিয়াব লাগে nতম পদলৈ যোগফলটো উলিয়ামে প্ৰথমতে আমি nতম পদটো উলিয়াই লওঁ ঠিক আছে কি আছিল আমাৰ ফৰ্মুলাটো a r to the power n minus 1 equal a মানে কিমান 1 r মান কিমান -1 to the power n মানে কিমান n এ -1 কি পালো আমি 1 ইনটু এইখিনি কৰিলে এইখিনি হ'ব -1 to the power n minus 1 এইটো হ'ব nতম পদ ঠিক আছে এতিয়া nতম পদলৈ আমি কি উলিয়াব লাগে যোগফল উলিয়াব লাগে এটাকে Sn equal কি আছিল ফৰ্মুলা a 1 minus r to the power n by 1 minus r equal এটা সোয়া a মান কিমান 1 whole into 1 minus r to the power n r মান হৈ গল আমাৰ -1 to the power n তলত কি আছে 1 minus r মান হৈ গল -1 গতে কি পালো ইকুৱেল তলত কি হ'ব 1 minus into হলে প্লাস হৈ যায় 1 plus 1 2 হৈ গল আৰু ওপৰত 1 এ দি এইখিনি ইনটু কৰিলে এইখিনি হ'ব 1 minus -1 to the power n গতিকে এইটো হ'ব आंसर গতিকে ই নম্বৰটোৰ সলিউশন এইখিনি লিখি লোৱা এতিয়া চোৱা তোমালোকে বি আৰু সি নম্বৰটো কৰিবলৈ যত্ন কৰিবা ডি ই কৰা হল এতিয়া এক নম্বৰটো কৰিম ইয়াত চোৱা হিয়াৰ প্ৰথম পদ কি আছে a equal 1 আৰু সাধাৰণ অনুপাত r equal আমি উলিয়াব লাগিব কি হ'ব পিছৰ পদটো কি আছে 1.04 বাই আগৰ পদটো কি 1 গতিকে আমি সাধাৰণ অনুপাত r equal কিমান পালো 1.04 ঠিক আছে তেতিয়াহ'লে আমি প্ৰথম পদ আৰু r পাই গলো তেতিয়াহ'লে আমি 20তম পদ উলিয়াব পাৰিম t20 এটাকে ইকুৱেল কি আছিল আমাৰ a r to the power n minus 1 মানে 20 minus 1 ইকুৱেল a মানে হৈ গল 1 into r মান হৈ গল 1.04 to the power 20 minus 1 কিমান হৈ গল 19 ঠিক আছে এটা 1 এ দি ইনটু কৰিলে এইখিনি হ'ব 1.04 to the power কিমান 19 গতি তোমালোকে ইমানখিনিতে আনসাৰটো এৰি থৈলে হ'ব পদ উলিওৱা হল এতিয়া আমি যোগফল উলিয়াব লাগে যোগফল উলিওৱা ফৰ্মুলা আছিল Sn equal a whole into 1 minus r to the power n by 1 minus r এটো আছিল যোগফল উলিওৱা ফৰ্মুলা তেতিয়াহ'লে এটাকে s কিমান উলিয়াব লাগে 20 equal a মানে হৈ গল আমাৰ 1 whole into 1 minus r মান হৈ গল আমাৰ 1.04 to the power n মানে 20 ঠিক আছে তলত কি পালো 1 minus 1.04 এখানে ক্যালকুলেশন করো এতিয়া উপর কি আছে 1 minus 1.04 to the power 20 আর তলত হৈ গল 1 minus 1.04 এটা তুমি এটা কাম কৰা এখানে তুমি এনেকৈ লিখিব পাৰা কেনেকৈ চোৱা তুমি তলত আৰু ওপৰত মাইনাস এর ইনটু কৰি দিয়া তেতিয়া কি হৈ যাব এইটো হৈ যাব প্লাস এইটো হৈ যাব মাইনাস মানে 1.04 to the power কিমান আছে 20 minus 1 বাই ইয়াতো একে হ'ব এইটো মাইনাস হ'ব এইটো প্লাস হ'ব মানে 1.04 minus 1 ঠিক আছে ইকুৱেল কি পালো 1.04 to the power 20 minus 1 by এটা 1.04 পৰা 1 ক্যান্সেল গল কিমান থাকিব 1 ক্যান্সেল গল কি থাকিল 0.04 ঠিক আছে এটা তুমি এক কাম কৰা এই বস্তুটো তুমি আগত লৈ আহা এনেকা না আগত কি হ'ব 1 by 0.04 whole into কি আছে 1.04 to the power 20 minus 1 equal এতিয়া তুমি এই পয়েন্টটো উঠাই লিখা পয়েন্টটো উঠালে কি হ'ব পয়েন্ট উঠাই থাকিব ওপৰত 1 আৰু পয়েন্টৰ পিছফালে কেইটা অংক আছে 1 2 দুটা শূন্য আহিল বাই কি হ'ব 4 পয়েন্ট উঠি গল
এফালে কিমান আছে 1.04 টু দি পাৱাৰ 20 মাইনাছ 1 গতিকে তুমি ইয়াতো এৰি থ'লেও হ'ব এনচাৰটো ঠিক আছে গতিকে কুৱেশ্যন নম্বৰ 1 এফ নম্বৰটো সলিউশ্যন হ'ব এইখিনিয়ে বুজি পাইছা সকলোৱে লিখি লোৱা কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলৰ শ্ৰেণীসমূহৰ এনতম পদলৈ যোগফল নিৰ্ণয় কৰিব লাগে ঠিক আছে মই কিছুমান লিখি লৈছোঁ ইয়াত শ্ৰেণী আৰু আছে সেইবোৰ আমি কৰি আছোঁ এতিয়া চোৱা এ নম্বৰটোত কি দিয়া আছে 4 + 44 + 444 প্লাছ ডট ডট মানে এনতমলৈ যোগফল আমি উলিয়াব লাগে আৰু বি নম্বৰটো দিয়া আছে 8 + 88 + 888 প্লাছ ডট ডট এনতম পদলৈ যোগফল উলিয়াব লাগে আৰু সি নম্বৰটোত দিয়া আছে 0.5 + 0.55 + 0.555 প্লাছ ডট ডট এনতম পদলৈ যোগফল উলিয়াব লাগে আৰু উদাহৰণ 6 নম্বৰটো চোৱা উদাহৰণ 6 কি দিয়া আছে 0.7 + 0.77 + 0.777 প্লাছ ডট ডট এনতম পদলৈ যোগফল আমি উলিয়াব লাগে এতিয়া চোৱা এই চাৰিটা অংক একেটা নিয়মতে কৰিবা ঠিক আছে গতিকে মই তোমালোকক এই পয়েন্ট নথকা এটা কৰি দি আছোঁ আৰু পয়েন্ট থকা এটা কৰি দি আছোঁ ঠিক আছে মানে এই চাৰিটা একেটা নিয়মৰে অংক তোমালোকে কৰি চাব পাৰা উদাহৰণ 6 টো চাবা তাত কৰি থোৱা আছে গতিকে মই তোমালোকক এই সি নম্বৰটো কৰি দিম আৰু এ নম্বৰটো কৰি দিম বি নম্বৰটো তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা এইটোৰ দৰে সেম টু সেম আৰু উদাহৰণ 6 টো কৰি থোৱা আছে ইয়াত লিখিছোঁ মানে এই চাৰিটা অংক একেটা নিয়মতে ঠিক আছে চোৱা এ নম্বৰটো সমাধান প্ৰথমতে এ নম্বৰটো কৰোঁ সমাধান এতিয়া চোৱা এই শ্ৰেণীটোৰ এনতম পদলৈ যোগফলটো আমি অলপ বেলেগ টাইপত উলিয়াম কাৰণ তুমি ইয়াত সাধাৰণ অনুপাতটো একে নোপোৱা চোৱা কি আছে আমাৰ 4 + 44 + 444 প্লাছ ডট ডট ঠিক আছে এতিয়া এই আটাইকেইটাৰ পৰা তুমি এক কাম কৰা 4 টো কমন লৈ লোৱা ঠিক আছে কি পাবা 1 প্লাছ ইয়াত কি পাবা ইয়াত পাই গ'লো আমি 11 পাম ঠিক আছে 4 কমন আহিল প্লাছ ইয়াত 4 টো কমন আহিলে 1 1 1 থাকিব প্লাছ ডট ডট এনেকৈ থাকিব ঠিক আছে এনতম পদলৈ এটা তুমি এক কাম কৰা ইয়াৰে তুমি তলত আৰু ওপৰতো 9 ৰে ইনটু কৰি দিয়া এই আটাইকেইটাৰ কাৰণে একে নিয়ম হ'ব ঠিক আছে 9 ৰে ইনটু কৰিবা চোৱা 9 ৰে ইনটু কৰিলে কিমান হ'ব তলত আহি গ'ল 9 ওপৰত আছে 4 ওপৰত 9 ইনটু কৰিব লাগিব 9 ইনটু কৰি দিয়া এইকেইটাৰ লগত ইনটু কৰি দিয়া ঠিক আছে 9 * 1 9 প্লাছ 9 * 11 99 প্লাছ 9 * 1 11 999 হৈ যাব প্লাছ এনেকৈ গৈ থাকিব এনতমলৈ ঠিক আছে ইকুৱেল কি পালো 4/9 এই 9 টোক যদি আমি ভাঙি দিও কি লিখিম 10 - 1 ঠিক আছে প্লাছ এটুক লিখিলে কি হ'ব 100 - 1 99 পাম প্লাছ ইয়াত কি হ'ব 1000 - 1 কৰিলে আমি 999 পাম প্লাছ ডট ডট ঠিক আছে এতিয়া প্লাছ খিনি আৰু মাইনাছ খিনি এক্সট্ৰা কৰি লোৱা কিমান পালো 4/9 ইয়াত পাই গ'লো আমি প্লাছ খিনি যদি এক্সট্ৰা কৰো 10 + 100 + 1000 প্লাছ ডট ডট এনেকৈ যাব এনতমলৈ ঠিক আছে তাৰপিছত -1 কেইটা আছে 1 2 3 এনটা আছে ঠিক আছে গতিকে -1 ইনটু কেইটা এনটা ঠিক আছে ইকুৱেল কি পালো 4/9 এতিয়া তুমি এইখিনিক যোগফল কৰি দিয়া ঠিক আছে পাৰিবা নাই কাৰণ ইয়াত তোমাৰ আৰু মানটো পাই যাবা সেম পাই যাবা ঠিক আছে তুমি যদি 100 ক 10 ৰে ডিভাইড কৰা কি পাবা 10 পাবা ঠিক আছে আকৌ 1000 ক 100 ৰে ডিভাইড কৰিলে কিমান পাবা 10 পাবা গতিকে আমাৰ সাধাৰণ অনুপাতটো ওলাই গ'ল আৰু মান সেম ঠিক আছে কিন্তু ইয়াত আমাৰ সাধাৰণ অনুপাতটো সেম নোলায় ঠিক আছে যাৰ বাবে আমি এইটো পদ্ধতি প্ৰয়োগ কৰিব লগা হৈছে গতিকে ইয়াৰ যোগফল কি হ'ব যোগফলৰ ফৰ্মুলা কি আছিল a হোল ইনটু 1 মাইনাছ r টু দি পাৱাৰ n বাই 1 মাইনাছ r মাইনাছ 1 ইনটু n মাইনাছ n মানখিনি বহুৱা 4/9 a তুমি ইয়াত লিখি ল'ব পাৰা য'ত
a ইকুৱেল কিমান হ'ব 10 কমা r ইকুৱেল কিমান হ'ব 100/10 ইকুৱেল 10 হৈ গ'ল r মান ঠিক আছে তেতিয়া হলে তুমি ইয়াত বহুৱা a মানে হৈ গ'ল 10 হোল ইনটু 1 মাইনাস r টু দি পাৱাৰ n মানে 10 to the power n by 1 minus r মানে 10 minus n এতিয়া পিছৰ খালি আমি ইয়াত লিখি আছো যেহেতু মোৰ তলত জাগা নাই ইকুৱেল এটা সব তুমি ইনটু কৰি দিয়া 4 into 10 কিমান হৈ গ'ল 40 whole into 1 minus 10 to the power n আৰু তলত কিমান পালো আমি এটা ইনটু কৰা 9 into এখিনি কৰিলে কিমান হ'ব ইয়াত আছে কিমান 1 minus 10 কিমান হ'ব minus 9 into 9 minus 81 9 গুণ একা কি তাৰপিছত minus 4/9 into n 4/9 n ঠিক আছে গতিকে ইমানটোতে এৰি থলে হ'ব তোমালোকৰ আনসাৰটো শুদ্ধ হ'ব ঠিক আছে বুজি পাইছা সকলোৱে গতিকে কোৱেশ্চন নম্বৰ 2 ৰ এ নম্বৰটোৰ সলিউশন হ'ব এইখিনিয়ে এটো নিশ্চয় তোমালোকে বি নম্বৰটো কৰিবা ঠিক আছে এতিয়া আমি সি নম্বৰটো কৰিম সি নম্বৰটো আমি এটো দৰে কৰিম সোৱা সি নম্বৰ সলিউশন বা সমাধান প্ৰথমতে এটো লিখি লোৱা 0.5 plus 0.55 plus 0.555 plus dot dot ইয়াতে তুমি আগৰটো দৰে কমন লৈ লোৱা এইকিটা পৰা তুমি 5 কমন লোৱা ঠিক আছে 5 কমন ললে আমাৰ কি ৰৈ যায় আমাৰ ৰৈ যায় ইয়াত থাকিব 0.1 প্লাস ইয়াত থাকিব 0.11 প্লাস 0.111 প্লাস ডট ডট n তো মলৈ ঠিক আছে প্ৰথম ব্ৰেকেট দিলে হ'ব ইকুৱেল ইয়াতো তুমি এই এক নম্বৰটো যেনেকৈ কৰিছিলো ঠিক একেদৰে কৰা ইয়াতো তুমি তলৰ ওপৰে 9 এৰে ইনটু কৰি দিয়া মানে 5/9 তেতিয়া হলে ওপৰত যদি 9 ইনটু কৰি কিমান হ'ব 9 into 0.1 0.9 plus 0.99 হৈ গ'ল plus 0.999 plus dot dot ঠিক আছে ইকুৱেল 5/9 এতিয়া যদি আমি এটো ভাঙো কি হ'ব এনেকুৱা হ'ব 1 মাইনাস কিমান হ'ব 1 ৰ পৰা কিমান মাইনাস কৰিলে আমি 0.9 পাম 1 ৰ পৰা যদি আমি 0.1 মাইনাস কৰো ঠিক আছে 0.1 তেতিয়া হলে আমি 0.9 পাম প্লাস ইয়াতো কি 1 ৰ পৰা আমি কি বিয়োগ কৰিব লাগিব মাইনাস 0.01 বিয়োগ কৰিব লাগিব ঠিক আছে প্লাস ইয়াতো আমি 1 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 0.001 বিয়োগ কৰিব লাগিব ঠিক আছে প্লাস ডট ডট এতিয়া আগৰ দৰে এক্সট্ৰা কৰি দিয়া প্লাস খিনি এক্সট্ৰা মাইনাস খিনি এক্সট্ৰা কৰা ঠিক আছে প্লাস খিনি কি হৈ গ'ল আমাৰ 1 plus 1 plus 1 1 plus dot dot n তো মলৈ ঠিক আছে তাৰপিছত এই আটাকিটাৰ পৰা তুমি মাইনাসটো কমন লৈ লোৱা কি ৰৈ যায় 0.1 plus 0.01 plus 0.001 plus dot dot মাইনাস গিটা আমি কমন লৈ লৈছো ঠিক আছে ইকুৱেল 5/9 হোল ইনটু এটা 1 কেটা প্লাস হৈছে n টা গতিকে 1 into n n হৈ গ'ল ইয়াত ঠিক আছে n টো কি হ'ল 1 কেটা প্লাস হৈছে n টা হৈছে প্লাস গতিকে 1 into n n মাইনাস এটা এটোৰ পৰা তুমি প্ৰথম পদ আৰু সাধাৰণ অনুপাতটো তুমি উলিয়াই লোৱা প্ৰথম পদ কি হ'ব a = 0.1 আৰু সাধাৰণ অনুপাত কি হ'ব তুমি যদি 0.01 আছে তাক যদি 0.1 এ যদি তুমি ডিভাইড কৰা কি ওলাব 0.1 পাবা ঠিক আছে এটো হ'ব r ৰ মান সোয়া এখিনিৰ যোগফলৰ ফৰ্মুলা কি আছিল আমাৰ যোগফলৰ ফৰ্মুলা আছিল আমাৰ a মানে কিমান 0.1 হোল ইনটু
1 minus r to the power n r মান হৈ গ'ল আমাৰ 0.1 whole to the power n ঠিক আছে by 1 minus r 1 minus 0.1 য'ত r equal 0.1 there equal কি পালো 5/9 whole into n minus 0.1 whole into 1 minus কি আছে 0.1 whole to the power n by 1 minus 0.1 কৰিলে কিমান হ'ব 0.9 হৈ যাব ঠিক আছে গতিকে এখিনি হৈছে না সকলোৰে মানে ইয়াৰ পিছৰ খালি আমি ওপৰত লিখিম সো ইয়াৰ পিছৰ খালি হ'ল তোমালোকে তলে তলে লিখি যাবা কি আছে 5/9 whole into n minus এটা তুমি এই পয়েন্টটো আৰু এই পয়েন্টটো উঠাই দিয়া কি হ'ব চোৱা ওপৰটো পয়েন্ট আছে ইয়াতো পয়েন্ট আছে এটা ঘৰ পিছফালৰ পৰা এটা ঘৰ আগত ইয়াতো এটা ঘৰ আগত গতি পয়েন্টটো উঠি গ'ল কিমান হ'ল 1/9 1/9 ঠিক আছে আৰু তেতিয়াহ'লে তুমি 1/9 টো আগত লিখা কি ইনটু হৈ আছে হোল ইনটু 1 মাইনাস এটো তুমি থার্ড ব্র্যাকেট দি দিয়া আৰু এটো সেকেন্ড ব্র্যাকেট দিয়া 1 মাইনাস 0.1 ক আমি এনেকৈ লিখিব পাৰি 1 বাই পয়েন্টৰ ঠাইত 1 আহিল আৰু পয়েন্টৰ পিছফালে এটা অংক আছে 0 10 হোল টু দি পাৱাৰ n there implies কি পালো 5/9 whole into n minus 1/9 whole into 1 minus এই ব্র্যাকেট উঠালে কি হ'ব 1/10 to the power n মানে 1 to the power n মানে 1 হ'ব 10 to the power n ঠিক আছে there implies কি পালো 5/9 whole into n minus 1/9 whole into লখাও কি হৈ গ'ল 10 to the power n এটা 10 to the power n into 1 কৰিলে কিমান হ'ব 10 to the power n minus 1 there implies 5/9 whole into n minus into কৰি দিয়া এতিয়া 9 into 10 to the power n 9 into 10 to the power n এটো পয়েন্ট বুজোৱা নাই এটো ইনটু বুজাইছে ঠিক আছে আৰু ওপৰত 1 into এখিনি কৰিলে এখিনি হ'ব 10 to the power n minus 1 there implies sorry ha এখিনি ইকুৱেল চিন হ'ব লাগে ইকুৱেল সোয়া কি বলো 5/9 whole into এটা লখাও কিমান হৈ গ'ল লখাও হৈ গ'ল 9 into 10 to the power n এটা 9 into 10 to the power n into n কৰিলে কিমান হ'ব 9 into n 9n into 10 to the power n ঠিক আছে হৈ গ'ল minus 10 to the power n এটা minus minus কি হৈ গ'ল plus 1 ঠিক আছে এটা সোয়া ইয়াৰ পিছৰ খালি আমি এফালে লিখি আছো তোমালোকে তলে তলে লিখি যাবা ঠিক আছে কি পালো 5/9 into এটো তুমি বাহিৰত উলিয়াই দিয়া 9 into 10 to the power n ওপৰত হৈ গ'ল 1 মানে এই বস্তুটো উলিয়াইছো বাহিৰত ইনটু হৈ আছে ইনটু কি থাকি যাব এটো এটা এটো আৰু এটোৰ পৰা কি কমন আহে 10 to the power n এটো আছে এটো আছে 10 to the power n কমন আহি গ'ল ঠিক আছে সো 10 to the power n টো কমন আহি গ'ল কি ৰৈ গ'ল 9n আৰু minus 10 to the power n ওপৰ 10 to the power n কমন আহিলে কি থাকিব ইয়াত -1 ৰৈ গ'ল +1 ঠিক আছে এখানে ইকুৱেল এটা সোয়া
ওপৰত কি আছে 5 আৰু 9 গুণ 81 ইনটু 10 টু দি পাৱাৰ n হোল ইনটু কি পালো 9n minus 1 into 10 to the power n plus 1 গতিকে এইটো হ'ব নিৰ্ণয় C নম্বৰটোৰ এনসাৰ বুজি পাইছা সকলোৱে লিখি লোৱা এতিয়া 2 ৰ D নম্বৰটো কৰিম এগিটা চোৱা আমি A নম্বৰ B নম্বৰ আৰু C নম্বৰটো অলপ বেলেগ ধৰণে কৰিছিলো কমন লৈ কিনে তাৰ পিছত মিলাই চাইছিলো ঠিক আছে এতিয়া চোৱা ইয়াত তুমি ডাইৰেক্ট কৰিব পাৰিবা কাৰণ তুমি ইয়াত প্ৰথম পদ আৰু সাধাৰণ অনুপাতটো উলিয়াব পাৰিবা ঠিক আছে প্ৰথম পদ হিয়াৰ প্ৰথম পদ a ইকুৱেল 1 আৰু সাধাৰণ অনুপাত r ইকুৱেল কি হ'ব পিছৰ পদটোক তুমি আগৰ পদেৰে হৰণ কৰিছোৱা মানে 1/3 বাই কি আছে 1 মানে কি হ'ব 1/3 হ'ব এটো হৈ গল আমাৰ সাধাৰণ অনুপাত এটাকে তুমি sn উলিয়াই দিয়া sn ৰ ফৰ্মুলাটো কি আছিল a 1 minus r to the power n by 1 minus r মানখিনি বহাই দিয়া r মান হৈ গল 1 হোল ইনটু 1 minus r মান হৈ গল 1/3 হোল টু দি পাৱাৰ n তেতিয়া হলে তুমি এটো সেকেন্ড ব্র্যাকেট দিয়া তলত কিমান হ'ব 1 minus r মানে 1/3 ক্যালকুলেশন কৰা এতিয়া ইয়াত হৈ গল 1 ইনটু এখিনি কৰিলে এখিনি হ'ব 1 minus 1 to the power n কৰিলে 1 হ'ব 3 to the power n আৰু তলত কি হ'ব 3 into 1 3 minus 1/3 এতিয়া ক্যালকুলেশন কৰিলে কিমান হ'ব ইকুৱেল ইয়াৰ পিছৰ খালি লিখিছো ইয়াত তোমালোকে তলত লিখিবা কি হ'ব চোৱা এইটো লখাও কিমান হ'ব 3 to the power n লখাও হৈ গল 3 to the power n 3 to the power n into 1 3 to the power n minus 1 ঠিক আছে আৰু এটো কি হৈছে হৰণ হৰণ মানে তলত হৈছে হৰণ 3 minus 1 2/3 equal 3 to the power n minus 1 by 3 to the power n into হৰণৰ ওপৰত যদি আমি পূৰণ কৰিম কি হৈ যাব এটো উল্টা হৈ যাব 3 টো ওপৰত যাব 2 টো তলত আহিব 3/2 হৈ গল উল্টা হৈ গল ইকুৱেল এতিয়া 3 into কি পালো 3 to the power n minus 1 আৰু 2 into এখিনি 2 into 3 to the power n গতিকে এটো হ'ব आंसर ইজি আছে নহয় কৰা এটা সো তোমালোকে 2 ৰ ই আৰু f টো তোমালোকে নিজে কৰি চাবা ইয়াত তোমালোকে r মান আৰু r মানটো উলিয়াই লৈ যোগফলৰ ফৰ্মুলাত বহাই দিবা হৈ যাব এটা g নম্বৰটো অলপ বেলেগ ধৰণৰ হয় তোমালোক কৰি দিয়া সময় সো g নম্বৰটো কি দিয়া আছে a + 1 + a স্কয়ার + a + 1 + a কিউব + a স্কয়ার + a + 1 সরি প্লাস ডট ডট মানে এনতম পদলৈ আছে তেতিয়ালে সোৱা আমাৰ এইটোৱে হৈছে প্ৰথম পদ আৰু এইটো হৈছে দ্বিতীয় পদ গতিকে আমাৰ এই পদটোত সোৱা কি আছে দুটা পদ আছে এটা পদতে গতিকে এই পদটোৰ মান কিমান হ'ব প্ৰথমতে আমি উলিয়াই ল'ব লাগিব মানে এই দুটাৰ যোগফল তো সাকো মানে এনেকুৱা ধৰা এনেকুৱা আছে যে প্ৰথম পদটো 2 + 3 ঠিক আছে তাৰ পিছত আকৌ আছে 2 + 3 + 5 এনেকৈ প্লাস ডট ডট আছে ঠিক আছে তেতিয়ালে তুমি এটো উলিয়াই ল'ব না প্ৰথমতে এটো উলিয়াই ল'ব লাগিব আমি 5 হ'ব 2 + 3 5 প্লাস এনেকৈ 2 + 3 5 5 + 5 10 প্লাস ডট ডট এনেকৈ উলিয়াই ল'ব না নাই ঠিক একেদৰে আমি প্ৰথমতে এইটোৰ যোগফল উলিয়াই ল'ম ঠিক আছে তাৰ পিছত আকৌ এইটোৰ যোগফল উলিয়াই ল'ম তাৰ পিছত আমি এইটোৰ যোগফল উলিয়াই ল'ম ঠিক আছে সোৱা জি নম্বৰটোৰ আমি সমাধান কৰিম প্ৰথমতে তুমি প্ৰদত্ত শ্ৰেণীটো লিখি লোৱা প্ৰদত্ত শ্ৰেণীটো আমি এনেকৈ লিখিব পাৰো 1 + a লিখি লওঁ তেতিয়া আমাৰ বেছি সুবিধা হ'ব সোৱা 1 + a ঠিক আছে প্লাস এটো কেনেকৈ লিখা 1 + a + a স্কয়ার প্লাস এটো কেনেকৈ লিখা 1 + a + a স্কয়ার প্লাস a কিউব প্লাস ডট ডট ঠিক আছে এটা তুমি t1 উলিয়াই লোৱা t1 ইকুৱেল কি হ'ব মানে এই পদটোৰ যোগফলটো কিমান হ'ব উলিয়াই লোৱাচোন যোগফল উলিয়া ফৰ্মুলা কি আছিল a হোল ইনটু r টু দি পাৱাৰ n - 1 বাই r - 1 ইকুৱেল মানখিনি বহুৱা এটা a মানে কিমান
মানে এইখিনি ক্ষেত্ৰত অনলি কি হ'ব প্ৰথম পদ a ইকুৱেল 1 হোল ইনটু r মানে কি হ'ব মানে পিছৰ পদটোক আগৰ পদেৰে হৰণ a/1 মানে a হৈ গ'ল a টু দি পাৱাৰ কি আছে n মানে কিমান মানে এইটো কেইটা পদ আছে এটা দুটা n ৰ মান কিমান হৈ গ'ল 2 ঠিক আছে -1 বাই r - 1 r ৰ মান পালো a - 1 ইকুৱেল কিমান হ'ল 1 ইনটু এইখিনি কৰিলে এইখিনি হ'ব a স্কয়াৰ - 1 বাই a - 1 লিখি দিব পাৰা য'ত a ইকুৱেল কিমান পালো 1 আৰু r ইকুৱেল a গুটেই কিটা কাৰণে r ইকুৱেল তুমি a পাবা তুমি যদি ইয়াত a স্কয়াৰক a ৰে ডিভাইড কৰা a পাবা ঠিক আছে মানে r ৰ মান a পাবা আৰু প্ৰথম পদ a মানে 1 পাবা ঠিক আছে ঠিক একেদৰে তুমি t2 উলিয়াই লোৱা n নিচিনাকে a মানে 1 হোল ইনটু r টু দি পাৱাৰ n r মান a n এর কেইটা পদ আছে এটা দুটা তিনিটা পদ আছে a টু দি পাৱাৰ 3 -1 বাই r - 1 r মান হৈ গ'ল a - 1 ইকুৱেল কি পাম আমি 1 ইনটু এখিনি কৰিলে a টু দি পাৱাৰ 3 -1 বাই a - 1 পালো ঠিক আছে এটা ইফালে লিখো t3 ইকুৱেল কিমান হ'ব মানে এই তৃতীয় পদটোৰ কিমান হ'ব তৃতীয় পদটো হ'ব আমাৰ a মানে হৈ গ'ল প্ৰথম পদ 1 হোল ইনটু r টু দি পাৱাৰ n r মান কিমান a n মানে কেইটা পদ আছে এটা দুটা তিনিটা চাৰিটা 4 -1 বাই a - 1 মানে r - 1 t3 উলিয়ালো ডট n এতিয়া n তমটো তুমি উলিয়াই লোৱা ডট tn ইকুৱেল কি হ'ব এটো একেই a মানে হৈ গ'ল আমাৰ 1 হোল ইনটু a টু দি পাৱাৰ ইয়াত হ'ব n + 1 n তম পদলৈ ঠিক আছে -1 বাই a - 1 ঠিক আছে এতিয়া এইটো হৈ গ'ল আমাৰ পদগিটা এটাকে n তম পদলৈ যোগফল ঠিক আছে n তম পদলৈ যোগফল পদগিটা যোগ কৰি দিয়া মানে t1 প্লাস t2 প্লাস t3 প্লাস t4 প্লাস tn n তমলৈ ইকুৱেল t1 ৰ মান কিমান পালো আমি এখিনি a স্কয়াৰ - 1 বাই a - 1 প্লাস t2 ৰ মান কিমান পালো এটো a কিউব - 1 বাই a - 1 প্লাস t3 মান কিমান পালো মান পালো এখিনিয়ে 1 ইনটু কৰিলে এখিনি হ'ব a টু দি পাৱাৰ 4 -1 a - 1 তাৰপিছত প্লাস ডট মানে আছে আৰু মাজত tn ৰ মান এখিনি হৈ গ'ল 1 ইনটু কৰিলে এখিনি হ'ব a টু দি পাৱাৰ n + 1 -1 বাই a - 1 ঠিক আছে গতিকে এখিনি হল সকলোৰে এখিনি মুছি দি আছো সো তোমালোকে তলে লিখি যাবা মোৰ যেহেতু তলত জাগা নাই ওপৰত লিখি আছো সো ইয়াৰ পিছৰ খালি ইকুৱেল এতিয়া লসাগু লৈ লোৱা লসাগু কি হৈ গ'ল আমাৰ a - 1 ওপৰত কি আছে আমাৰ এটা কিটা প্লাস a স্কয়াৰ মানে তুমি প্লাস খিনি একেলগে লিখা মাইনাস খিনি একেলগে লিখা ঠিক আছে a স্কয়াৰ প্লাস a কিউব প্লাস a টু দি পাৱাৰ 4 প্লাস ডট প্লাস a টু দি পাৱাৰ n + 1 হোল ইনটু কি আছে মাইনাস কেইটা আছে n টা থাকিব ঠিক আছে n লৈকে আছে নহয় ডট n তম পদলৈ গতিকে -1 ইনটু n লিখি দিলো ইকুৱেল তলত কি আছে a - 1 ওপৰত চোৱা এতিয়া এখিনিক তুমি এতিয়া যোগফল কৰি দিয়া ঠিক আছে যোগফল কেনেকৈ কৰিবা আমাৰ ফৰ্মুলা কি আছিল a হোল ইনটু r টু দি পাৱাৰ n - 1 বাই r - 1 -1 ইনটু n - n ইকুৱেল এটা মানখিনি বহাই দিয়া সো a মানে কিমান হ'ব a মানে হৈ গ'ল আমাৰ a স্কয়াৰ হোল ইনটু r ৰ মান কিমান হ'ব a স্কয়াৰ
এ স্কুৱেৰেদি যদি তুমি এ কিউবক হৰণ কৰা কিমান পাবা এ পাবা এ টু দি পাৱাৰ এন মানে হৈ গ'ল এনতম পদ এন মাইনাছ 1 বাই আৰ মাইনাছ 1 আৰৰ মান হৈ গ'ল আমাৰ এ মাইনাছ 1 মাইনাছ কি আছে এন বাই এ মাইনাছ 1 লিখি দিব পাৰা ইয়াত য'ত প্ৰথম পদ এ ইকুৱেল কি পালোঁ এ স্কুৱেৰ মানে এইখিনি যোগ কৰিছোঁ ঠিক আছে এইখিনি এ স্কুৱেৰ আৰু আৰৰ মান কি পালোঁ এ মানে এ কিউব বাই এ স্কুৱেৰ ইকুৱেল এ আৰৰ মান পালোঁ প্ৰথম পদটো পালোঁ লিখিলোঁ এতিয়া এইখিনি কেলকুলেশ্যন কৰা লসাগু কি হৈ গ'ল আমাৰ এ মাইনাছ 1 এফালে কি আছে এ স্কুৱেৰ হোল ইনটু এ টু দি পাৱাৰ এন মাইনাছ 1 মাইনাছ এন ইনটু এ মাইনাছ 1 এন হোল ইনটু এ মাইনাছ 1 তলত কি আছে এ মাইনাছ 1 ঠিক আছে ইকুৱেল এফালে চোৱা কি পালোঁ আমি এতিয়ালৈকে এ স্কুৱেৰ হোল ইনটু এ টু দি পাৱাৰ এন মাইনাছ 1 মাইনাছ এন এ মাইনাছ 1 বাই এ মাইনাছ 1 এতিয়া এ মাইনাছ 1টো হৰণ হৈ আছিল ঠিক আছে মানে এতিয়া যাব পূৰণ হৈ গ'লে কি হ'ব এনেকুৱা হ'ব 1 বাই এ মাইনাছ 1 কাৰণ চোৱা এ মাইনাছ 1ৰ তলত একো নাথাকিলে কি থাকে 1 থাকে গতিকে যেতিয়া হৰণ হৈ আছিল হৰণটো যেতিয়া পূৰণ হৈ গ'ল 1টো ওপৰত গ'ল এ মাইনাছ 1টো তলত আহিল ঠিক আছে তেতিয়াহ'লে লাষ্টত আৰু এটা খালি লিখি দিয়া এইফালে কি পালোঁ আমি এ স্কুৱেৰ হোল ইনটু এ টু দি পাৱাৰ এন মাইনাছ 1 মাইনাছ এন হোল ইনটু এ মাইনাছ 1 বাই এ মাইনাছ 1 ইনটু এ মাইনাছ 1 কি হৈ গ'ল এ মাইনাছ 1 হোল স্কুৱেৰ গতিকে ইয়াৰ সলিউশনটো তোমালোকে ইয়াতে ৰাখি থব পাৰা গতিকে কোৱেশ্চন নম্বৰ 2 ৰ জি নম্বৰটো সলিউশন হ'ব এইখিনিয়ে বুজি পাইছা সকলোৱে লিখি লোৱা এতিয়া চোৱা এইচ নম্বৰটো চোৱা এইচ নম্বৰটো আই নম্বৰটো একেই তোমালোকে প্ৰথমতে এৰ মান আৰু আৰৰ মানটো উলিয়াই ল'বা তাৰপিছত সূত্ৰমতে বহুৱাই কৰি দিবা ঠিক আছে এইচ নম্বৰটো মই কৰি দি আছোঁ যিহেতু ইয়াত বৰ্গমূল চিন আছে ঠিক আছে তাৰপিছত আকৌ জে নম্বৰটো মই কৰি দিম কাৰণ জে নম্বৰটো অলপ বেলেগ টাইপৰ হ'ব চোৱা এইচ নম্বৰটো সমাধান প্ৰথম পদ উলিয়াই লোৱা হিয়াৰ এ ইকুৱেল কি হ'ব এ ইকুৱেল 1 আৰু সাধাৰণ কি হ'ব অনুপাত আৰ ইকুৱেল কি হ'ব পিছৰ পদৰ পৰা নহয় সৰি পিছৰ পদটো প্ৰথম পদেৰে হৰণ মানে কি হৈ যাব √3/1 কৰিলে কিমান হৈ গ'ল √3 এৰ মান আৰু আৰ মান পাই গ'লো তেতিয়াহ'লে তুমি এছ এন উলিয়াব পাৰিবা মানে যোগফল এতিয়া চোৱা তোমালোকক কোৱেশ্চনত দিয়া আছে 1 + √3 + 3 + ডট ডট দিয়া আছে একচুৱেলি ইয়াত প্লাছ 12তম পদলৈ যোগফল হ'ব লাগিছিল 12তম ঠিক আছে এনৰ মানটো 12 হ'ব লাগিছিল চাবাচোন তোমালোকৰ কিতাপত কি দিয়া আছে মানে মোৰ কিতাপত এনেকৈ ডট ডট দিয়া আছে চাবা 12তম হ'ব লাগে এতেকে এছ এন উলিয়াৰ ফৰ্মুলা কি আছিল এ হোল ইনটু আৰ টু দি পাৱাৰ এন মাইনাছ 1 বাই আৰ মাইনাছ 1 এতেকে এছ এন মানে 12তম পদলৈ ঠিক আছে 12 ইকুৱেল এ মানে হৈ গ'ল 1 হোল ইনটু আৰৰ মান হৈ গ'ল √3 টু দি পাৱাৰ এন মানে 12 এনৰ মান 12 মাইনাছ 1 বাই আৰ মান হৈ গ'ল √3 মাইনাছ 1 ইকুৱেল 1 ইনটু এইখিনি কৰিলে এইখিনিয়ে হ'ব এতিয়া √3 টু দি পাৱাৰ 12 কৰিলে কিমান হ'ব চোৱা আমি জানো √3 ইনটু √3 কৰি কিমান হৈ যায় 3 হৈ যায় তেতিয়াহ'লে এনেকুৱা √3 কেইটা 12 ইনটু হ'ব মানে 3 কেইটা হৈ গ'ল 6টা 3 টু দি পাৱাৰ 6 কৰি কিমান হয় 7 to 9 হয় ঠিক আছে 7 to 9 minus 1 by √3 minus 1 equal কিমান হ'ব 7 to 9 ৰ পৰা 1 গুছি গলে 7 to 8 by √3 minus 1 গতিকে এইটো হ'ব h নম্বৰটোৰ সলিউশন লিখি লোৱা এতিয়া চোৱা এতিয়া আমি j নম্বৰটো কৰিম j নম্বৰটো কি কৈছে যে 1 into 3 এইটো পইণ্ট নহয় দেই এই পইণ্টটো কি বুজাইছে এইটো ইনটু বুজাইছে 1 into 3 plus 2 into 5 plus 3 into 7 plus dot dot nতম পদলৈ আমি কি কৰিব লাগে যোগফল উলিয়াব লাগে গতিকে ইয়াত চোৱা
ইয়াত তোমাৰ এইটো কি ওলাব চোৱা এইটো মানে কিমান হ'ব 1 * 3 3 প্লাস 2 * 5 10 প্লাস 3 * 7 21 প্লাস ডট ডট ঠিক আছে এটা তুমি চোৱা ইয়াত তুমি আৰ মান ওলাব পাৰিবা জানো নোৱাৰা নহয় আৰ মান ইয়াৰ পৰা ওলাব নোৱাৰা গতিকে তুমি এইটো ডাইৰেক্ট SN ৰ ফৰ্মুলাত লিখিব নোৱাৰা কাৰণ আমাৰ SN ৰ ফৰ্মুলা কি আছিল SN = a 1 - r to the power n by 1 - r এইটো ফৰ্মুলা আছিল এতিয়া আমি আৰ মান ইয়াৰ পৰা ওলাব নোৱাৰো গতিকে আমি কি কৰিব লাগিব এটুক সামেশনৰ সহায়ত কৰিম ঠিক আছে এটা চোৱা সামেশনৰ সহায়ত কেনে কৰিবা সমাধান প্ৰথমতে তুমি প্ৰদত্ত শ্ৰেণীটো লিখিলা মানে দিয়া থকা শ্ৰেণীটো আৰু যে প্ৰদত্ত শ্ৰেণীটো হ'ল কি আছে 1 * 3 plus 2 * 5 plus 3 * 7 plus dot dot n তম পদলৈ ঠিক আছে ইকুৱেল কি হৈ যাব 3 plus 5 * 2 = 10 plus 3 * 7 = 21 plus dot dot n তম পদলৈ আমি যোগফল উলিয়াব লাগে এটাকে SN = ইয়াক আমি সামেশন প্ৰতিক্ৰিয়া লিখিম ঠিক আছে সামেশন মানে কি গোটেইকেইটা যোগফল সামেশন n ঠিক আছে n ৰ মান কিমানৰ পৰা ধৰিম 1 ৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে প্ৰথম পদৰ পৰা ঠিক আছে গতিকে tn nতম পদলৈ আমি কি কৰিব লাগে যোগ কৰিব লাগে যোগফল উলিয়াব লাগে তেতিয়া হলে সামেশন n = 1 এফালে আছে n তেতিয়া হলে tn মানে এই পদ উলিওৱাৰ কন্ডিশনটো আমি কি বনাম ঠিক আছে এই কন্ডিশনটো বনাই লোৱা কন্ডিশনটো তুমি এনেকৈ লিখিব লাগিব যে 2n² + n ঠিক আছে তুমি যদি n ৰ মান 1 লৈ চোৱা এই প্ৰথম পদটো পাব না চোৱা 2n² + n = 2 * n ৰ মান ললো 1 1² + n ৰ মান 1 কিমান হৈ যাব 1² মানে 1 1 * 2 2 + 1 = 3 প্ৰথম পদ কি পালো 3 তাৰপিছত n ৰ মান আকৌ 2 লৈ চোৱা দ্বিতীয় পদটো পোৱা নাই 2n² + n = 2 * 2² + n মানে 2 এটা 2 * 2² মানে 4 + 2 কিমান হল 2 4 * 8 + 2 কিমান হল 10 এনেকৈ পাই থাকিবা এইটো কন্ডিশন ঠিক আছে কন্ডিশনটো তোমালোকে এনেকৈ বনাই লবা ঠিক আছে যেটো কন্ডিশন ইউজ হয় মানে পদ উলিওৱা ফৰ্মুলাটো আমি সজাই লৈছো ইকুৱেল এটা যেটো প্লাস হৈ আছে এক্সট্ৰা কৰি দিয়া এনেকৈ হ'ব এটো সিগমা চিন বুলি কোৱা হয় সামেশন বুলি কোৱা হয় n = 1 তেতিয়া হলে 2n² প্লাস এটুক এক্সট্ৰা কৰি কি হ'ব সামেশন n = 1 n হৈ গল ঠিক আছে ইকুৱেল এটা তুমি এক কাম কৰা এই দুইটো তুমি আগত লৈ আহা যেটো ইনটু হৈ আছে আমি লিখিব পাৰো 2 ইনটু হৈ আছে সামেশন n = 1 তেতিয়া হলে ইয়াত কি থাকিব n² প্লাস এফালে কি আছে সামেশন n = 1 এফালে আছে n ঠিক আছে এতিয়া চোৱা এফালে লিখিছো তোমালোকে তলে লিখিবা ইকুৱেল 2 আমি এটা ফৰ্মুলা পাইছিলো যে n সামেশন n = 1 n² হলে আমি এটা ফৰ্মুলা পাইছিলো কি ইয়াৰ ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ঠিক আছে ফৰ্মুলাটো হৈ গল n + 1 হোল ইনটু 2n + 1/6 n² হলে ঠিক আছে স্কয়ার হলে এটো ফর্মুলা আছিল প্লাস আৰু যদি তোমাৰ ইয়া যদি n হয় ঠিক আছে n হলে আমাৰ ফর্মুলাটো আছিল n + 1/2 এটো আছিল ফর্মুলা তোমালোকে এটো মুখস্থ কৰি লবা ঠিক আছে ইকুৱেল এতিয়া চোৱা এটো আৰু এটোৰ পৰা কি কমন আহে n + 1 কমন আহে লৈ লোৱা n + 1 কমন তেতিয়া হলে কি ৰৈ যাব এফালে ৰৈ যাব তলত থাকিব 6 আৰু ইয়াত থাকিব 2 থাকিব ইনটু n + 1 টো কমন আহিল 2n + 1 থাকিব তাৰপিছত এফালে প্লাস n + 1 টো কমন আহি গল কি ৰৈ যাব ইয়াত অনলি 1 থাকিব তলত থাকিব 2 n + 1
এতিয়া এইখিনি ক্যালকুলেশন কৰোঁ এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব ইনটু আমাৰ লসাগু হৈ গ'ল 2 আৰু 6 ৰ লসাগু 6 মানে 6 ওপৰত কি হ'ব 2 2 4 4n প্লাস 2 1 2 প্লাস 2 দি 6 কে বাজে 3 বাৰ 3 1 3 ওপৰত হৈ গ'ল আমাৰ n plus 1 এফালে হোল ইনটু কি হ'ব 4n plus 2 plus 3 5/6 গতিকে এইটো হ'ব তোমালোকৰ যে নম্বৰটোৰ নিৰ্ণয় সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা এতিয়া চোৱা কে নম্বৰটোত কি দিয়া আছে ইয়াত দিয়া আছে a to the power p plus a to the power p plus q plus a to the power p plus 2q plus dot dot গতিকে ইয়াৰ আমি কি কৰিব লাগে sn উলিয়াব লাগে মানে যোগফল উলিয়াব লাগে ইয়াত তুমি প্ৰথম পদ a উলিয়াই লোৱা a ইকুৱেল কি হ'ব a to the power p ঠিক আছে আৰু কি লাগিব আমাক r লাগিব মানে সাধাৰণ অনুপাত r ইকুৱেল কি হ'ব মানে এটা পদক তাৰ আগৰ পদৰে কি কৰিব লাগে হৰণ কৰিব লাগে সো এটো যেটো প্লাস হৈ আছে ঘাত গিটা তাৰ মানে কি হৈ আছে এটো a to the power p into a to the power q হৈ আছে হয়না মানে পুৰণা ক্ষেত্ৰতে ঘাত গিটা প্লাস হয় তলত কি আছে a to the power p a to the power p a to the power p ক্যান্সেল r মান কি হৈ গ'ল a to the power q ঠিক আছে r মান পালো r মান পালো তেতিয়ালে আমি sn উলিয়াব পাৰিম এটাকে এন্তম পদলৈ যোগফল বা sn ইকুৱেল কি আছিল আমাৰ ফৰ্মুলা a r to the power n minus 1 by r minus 1 ঠিক আছে এটা তোমালোকে sn টো তোমালোকে এনেকৈ লিখিব পাৰা যে sn ইকুৱেল a 1 minus r to the power n by r minus 1 minus r ঠিক আছে তোমালোকে এটুটো কৰিব পাৰা এটুটো কৰিব পাৰা একে কথা সো এটা মানখিনি বহাই দিয়া r মান কি পালো আমি a to the power p ঠিক আছে r ৰ মান পালো আমি a to the power q whole to the power কি হ'ব n minus 1 এটো অনলি হৈছে r ৰ মান আৰু whole to the power কি আছে n by r minus 1 r ৰ মান হৈ গ'ল আমাৰ a to the power q minus 1 equal কি পালো a to the power p whole into a to the power কি আছে q whole to the power n ঘাতে ঘাতে কি হয় পূরণ হৈ যায় গতিকে কি হ'ব a to the power q into n qn ঠিক আছে minus 1 আৰু তলত কি আছে a to the power q minus 1 এটো তুমি এনেকৈ লিখি থৈ দিব পাৰা যে a to the power p into কি আছে a to the power qn minus 1 by a to the power q minus 1 ঠিক আছে গতিকে এইটো হ'ব তোমালোকৰ নিৰ্ণয় আনসাৰ কে নম্বৰটোৰ লিখি লোৱা এতিয়া চোৱা দুইৰ লাষ্টটো আছে l নম্বৰটোত কি দিয়া আছে 0.2 plus 0.02 plus 0.002 plus dot dot এন্তম পদলৈ যোগফল উলিয়াব লাগে গতিকে ইয়াত তুমি এই আমি আগতে কৰি অহা কমন লৈ কৰিছিলো যে ইয়াতো তুমি কমন লৈ কৰিব পাৰিবা ঠিক আছে তুমি দুইটো কমন লৈ লোৱা ঠিক আছে দুইটো কমন লৈ ললো তেতিয়াহলে আমাৰ কি থাকি যাব ইয়াত থাকিব 0.1 প্লাস ইয়াত থাকিব 0.01 প্লাস 0.001 প্লাস ডট ডট এন্তম পদলৈ যোগফল ঠিক আছে মানে দুইটো কমন আহি গল এখিনি থাকিল ইকুৱেল 2 এটা তুমি এটো ভগ্নাংশত বনাই লওঁচোন এনেকৈ বনাব পাৰিবা নহয় 1 by 1 ঠাইত 1 আহিল 0 প্লাস এটো তুমি ভগ্নাংশত বনালে কি হ'ব 1 by 100 প্লাস ইয়াতে তুমি ভগ্নাংশ বনাই লোৱা 1 by 1 দশমিকৰ ঠাইত 1 দশমিকৰ পিছফালে কেইটা অংক আছে এটা দুটা তিনিটা শূন্য আহিব প্লাস ডট ডট ঠিক আছে ইকুৱেল 2 এটা তুমি ইয়াৰ পৰা এৰ মানো পাবা আৰ ৰ মানো উলিয়াব পাৰিবা গতিকে তুমি এতিয়া sn ৰ ফৰ্মুলা ইউজ কৰি দিয়া সোৱা এর মান কিমান হৈ গল আমাৰ 1/10 ঠিক আছে সো a ইকুৱেল যত a ইকুৱেল পালো 1/10 আৰু r ইকুৱেল হ'ব আমাৰ মানে পিছৰ পদটোক আগৰ পদৰে হৰণ সোৱা কি আছে 1/100 আছে তাক আমি আগৰ পদৰে হৰণ কৰা 1/10
10 এটো হৰণ হৈ আছে পূৰণ কৰিলে কি হ'ব 1/100 হৰণৰ পৰা পূৰণ কৰিলে উল্টা হৈ যাব 10 টো যাব ওপৰত 1 আহিব তলত 10 এদি কিমান পাই যাব 10 কিমান পালো আমি 1/10 আৰু মান কি পালো 1/10 এটা সো আমাৰ ইয়াৰ পৰা তুমি SN ৰ ফৰ্মুলা উলিয়াব পাৰিবা SN ইকুৱেল আমি কি পাইছিলো a হোল ইনটু 1 minus r to the power n by 1 minus r এটো ফৰ্মুলা মতে কৰিম ঠিক আছে তেতিয়া হলে আমাৰ a মানে কি হৈ গল আমাৰ a মানে হৈ গল 1/10 ঠিক আছে 1/10 a পালো হোল ইনটু 1 minus r to the power n r মানে হৈ গল আমাৰ 1/10 হোল টু দি পাৱাৰ n by 1 minus r মানে হৈ গল 1/10 there equal 2 whole into ওপৰত কি পালো আমি 1/10 whole into 1 minus 1/10 to the power n ঠিক আছে whole to the power n তলত কি হৈ গল আমাৰ এখিনি ক্যালকুলেশন কৰা লখা হৈ গল 10 2 গুণ 10 minus 1 আছে 2 whole into কি আছে 1/10 whole into 1 minus 1/10 whole to the power n তলত কি গল 10 minus 1 9/10 গতিকে এইখিনি হৈছে নহয় তোমালোকৰ এইখিনি মুছি দি আছো মানে ইয়াৰ পিছৰ খাৰি আমি এফালে লিখিম তোমালোকৰ তলত লিখিবা মই ইয়াৰ পিছৰ খাৰি এফালে লিখি আছো ঠিক আছে ইকুৱেল সোয়া কি পালো 2 হোল ইনটু কি আছে 1/10 হোল ইনটু 1 minus 1/10 হোল টু দি পাৱাৰ n ঠিক আছে তাৰ পিছৰ এই 9/10 টো কি হৈছে হৰণ হৈ আছে মানে তলত আছে হৰণ এক যদি আমি পূৰণ কৰি দিও উল্টা হৈ যাব পূৰণ 9/10 আছে 10/9 হৈ যাব উল্টা হৈ যাব 10 টো যাব ওপৰত 9 আহিব তলত ঠিক আছে তাৰপিছত 10 কেনসেল গল তই ওপৰে তে 9 টো আছে তলত আমাৰ ঠিক আছে এনেকৈ লিখা 2 হোল ইনটু ওপৰত কি আছে সব কাটা গল থাকিল আমাৰ 1 minus 1/10 হোল টু দি পাৱাৰ n বাই তলত আছে 9 ইকুৱেল তাছে এই 9 টো তুমি আগত লৈ আহা ঠিক আছে মানে এনেকুৱা হ'ব 2/9 তলতে আছে ইনটু হৈ আছে তেতিয়া হলে আমাৰ ভিতৰত কি থাকিব 1 minus 1/10 হোল টু দি পাৱাৰ n গতিকে তোমালোকে ইয়াৰ এনসারটো এইখিনিতে এৰি থলে হ'ব ঠিক আছে গতিকে এইটোৱে হ'ব কোৱেশ্চন নম্বৰ 2 ৰ L নম্বৰ 2 ৰ সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা গতিকে আজিৰ ভিডিওটি ইমানত শেষ কৰিলো আৰু যদি ভিডিওটি চাই বুজি পাইছা তেতিয়াহলে ভিডিওটি লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ৰৈ যোৱা কোৱেশ্চনবোৰ আমি নেক্সট ভিডিওত আলোচনা কৰিম লিখি লোৱা